নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ অনাগত এমাহলৈ মধ্য অসমত ধাৰাবাহিকভাৱে চলি থাকিব উচ্ছেদ অভিযান কাইলৈৰ পৰা নগাঁও মুঠ 4টাকৈ স্থানত চলিব বৃহৎ উচ্ছেদ অভিযান শ পৰিয়াললৈ এতিয়া উচ্ছেদৰ জাননী যুযুধান ৰূপত প্ৰশাসনে চলাইছে উচ্ছেদৰ প্ৰস্তুতি দিব লৈছে এটা ব্ৰেকিং আপডেট মধ্য অসমত ধাৰাবাহিকভাৱে চলিব এতিয়া উচ্ছেদ অভিযান চামগুৰিৰ ৰাজহুৱা চক্ৰৰ ভকতগাঁৱত কাইলৈ চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান ভকতগাঁৱৰ পিছত বেলগুৰি গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত চলিব উচ্ছেদ অভিযান নগাঁও মুঠ 4টাকৈ স্থানত চলিব এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান বেলগুৰি কছাৰী গাঁৱৰ মুঠ 389 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান চৰকাৰী মাটি দখল কৰি নিৰ্মাণ কৰা হৈছিল মছজিদ আৰু বাসগৃহ শ পৰিয়াললৈ এতিয়া উচ্ছেদৰ জাননী নগাঁও জিলাৰ প্ৰশাসনৰ ভূমি বেদখলকাৰী পৰিয়াললৈ এতিয়া দ্বিতীয়টো জাননী প্ৰশাসনৰ অনাগত এমাহলৈ এতিয়া মধ্য অসমত চলি থাকিব উচ্ছেদ অভিযান মধ্য অসমত এতিয়া যুযুধান ৰূপত চলাইছে প্ৰশাসনৰ উচ্ছেদৰ প্ৰস্তুতি দিব লৈছোঁ পৰৱৰ্তী খবৰ মাজনিশা বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড ৰাইজে আটক কৰি গতাই দিয়া আৰক্ষীক ঘটনাৰ বিৱৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ বিজেপি নেতাৰ জঘন্য কাণ্ড নিশা 2:30 বজাত বিধৱা মহিলাৰ সৈতে ফাৰ্মাচীত কুকাণ্ড কৰে এজন বিজেপি নেতাই অনুজ্ঞাপত্ৰহীন ফাৰ্মাচীত কুকাণ্ড কৰি থকাৰ সময়তে আটক কৰে স্থানীয় ৰাইজে এটা বিজেপিৰ নেতা ৰঘু কলিতাৰ কাণ্ডই জোকাৰিছে ৰাজ্য কামৰূপৰ বামুনন্দিত এই জঘন্য কাণ্ড কৰে ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ৰঘু কলিতাক এটা ৰাজ্যত আকৌ বিজেপি নেতাৰ জঘন্য কাণ্ড নিশা 2:30 বজাত বিধৱা মহিলাৰ সৈতে ফাৰ্মাচীত কুকাণ্ড কৰে নেতাগৰাকীয়ে দিব লৈছোঁ পৰৱৰ্তী খবৰ অহা সপ্তাহৰ ভিতৰতেই দাখিল হ'ব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বীট SITয়ে চাৰ্জশ্বীট দাখিলৰ তাৰিখ নিজেই জনাব জুবিনৰ ঘটনাৰ চাৰ্জশ্বীটক লৈ পুনৰ ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লৈছে এটা ব্ৰেকিং নিউজ অহা সপ্তাহৰ ভিতৰতেই দাখিল হ'ব জুবিনৰ ঘটনাৰ চাৰ্জশ্বীট 10 ডিচেম্বৰ পূৰ্বেই আমাক প্ৰতিবেদন দিব লাগিব SITয়ে অহা সপ্তাহত এতিয়া SITয়ে চাৰ্জশ্বীট দাখিলৰ তাৰিখ নিজেই জনাব 18 ডিচেম্বৰ আমাৰ শেষ সময়সীমা 2-এটা দিন ইফাল সিফাল হ'লেও অহা সপ্তাহতে আহি যাব এতিয়া প্ৰতিবেদন জুবিনৰ ঘটনাৰ চাৰ্জশ্বীটক লৈ পুনৰ ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা সপ্তাহৰ ভিতৰতে এতিয়া দাখিল হ'ব জুবিনৰ ঘটনাৰ চাৰ্জশ্বীট পৰৱৰ্তী খবৰ কেতিয়া ভাল হ'ব এতিয়া 27 নং ৰাষ্ট্ৰীয় ঘাইপথ টোল টেক্স দি আছে কিন্তু ভাল ৰাস্তাহে পোৱা নাই অসমৰ জনতাই NH37এ জ্বলা-কলা খুৱাইছে জনতাক অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ সদনত ভাষণ দিয়ে গৌৰৱ গগৈয়ে দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই কন্দুৱাইছে এতিয়া অসমৰ জনতাক 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা যথেষ্ট বেয়া টোল টেক্স দি আছে কিন্তু ভাল ৰাস্তাহে পোৱা নাই অসমৰ জনতাই ঘণ্টাত 100 কিলোমিটাৰ বেগত বাহন চলাব নোৱাৰি ভাল কোৱালিটিৰ ৰাষ্ট্ৰীয় ঘাইপথ পোৱা নাই জনতাই NH37এ জ্বলা-কলা খুৱাইছে জনতাক ইপিনে গৌৰৱ গগৈ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ অহা 6 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ৰাষ্ট্ৰীয় ঘাইপথ চোৱা কামত গাফিলতি কৰা ঠিকাদাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ সদনত গৰজি উঠিল APCCৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী খবৰ আমি পুনৰ জেহাদ আৰম্ভ কৰিব লাগিব মুছলমানক ধ্বংস কৰিবলৈ বাৰে বাৰে দুখ কষ্ট দিয়া হৈছে নিজৰ দেশতেই মুছলমানক অশান্তি দিয়া হৈছে সদনৰ মজিয়াতেই জেহাদ কৰিম বুলি মুকলিকৈ প্ৰত্যাহ্বান জনায় মুছলমান সাংসদে দিব লৈছে এটা ব্ৰেকিং আপডেট জেহাদৰ সমৰ্থনত সদনত এতিয়া মুছলমান সাংসদৰ বিস্ফোৰক মন্তব্য আমি পুনৰ জেহাদ আৰম্ভ কৰিব লাগিব ভাৰতত মুছলমানৰ জীৱন ধ্বংস কৰি দিয়া হৈছে বাৰে বাৰে মুছলমানক দুখ কষ্ট দিয়া হৈছে সাংসদ মৌলানা মহিবুল্লাহ
নাথভিৰ মন্তব্যই লগাইছে এতিয়া তোলপাৰ সদনৰ মজিয়াতেই জেহাদ কৰিম বুলি উচতনিমূলক মন্তব্য কৰিছিল নিজৰ দেশতেই মুছলমানক অশান্তি দিয়া হৈছে দেশৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা মুছলমানকো অপমান কৰা হৈছে মেহমুদ মাদানীৰ জেহাদৰ বক্তব্যৰ সমৰ্থনত সাংসদ মহিবুল্লাহ নাথভিৰ মুছলমানৰ অত্যাচাৰ হলে জেহাদ কৰাৰ হুংকাৰ দিছিল মেহমুদ মাদানীয়েও এটা সমাজবাদী পাৰ্টিৰ সাংসদ মৌলানা মহিবুল্লাহ নাথভিৰ জেহাদৰ সমৰ্থনত তেতিয়া সদনত মুছলমান সাংসদৰ বিস্ফোৰক মন্তব্য পৰৱৰ্তী খবৰ আমি সৰু সৰু ল'ৰা ছোৱালীৰ ঐক্যত থাকিম আমি ক'ত যাম উচ্ছেদ কৰাতকৈ আমাক শেষ কৰি দিয়ক এফালে উচ্ছেদ আনফালে বেদখলকাৰীৰ হাহাকাৰ পুনৰ বুলডোজাৰৰ শব্দত কঁপিব এতিয়া মধ্য অসম ৰূপহীহাটত চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান দিব লৈছে এটা ব্ৰেকিং নিউজ পুনৰ বুলডোজাৰ শব্দত কঁপিব এতিয়া মধ্য অসম কামপুৰৰ পিছত ৰূপহীহাটত চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদ চলাবলৈ সাজু এতিয়া প্ৰশাসন এফালে উচ্ছেদ আনফালে বেদখলকাৰীৰ হাহাকাৰ হাতজোৰ কৰি কাতৰ মিনতি জনাইছে হিমন্ত চৰকাৰক আমি ক'ত যাম আমাৰ যাবলৈ ঠাই নাই আমাৰ সৰু সৰু ল'ৰা ছোৱালীলৈ ক'ত থাকিম আমাৰ থাকিবলৈ ঘৰ নাই এতিয়া আমাক গুলিয়াই মাৰি পেলাওক এনেদৰে মন্তব্য কৰিছে উচ্ছেদকাৰী বেদখলকাৰীয়ে কান্দি কান্দি আহ্বান জনালে মুখ্যমন্ত্ৰীক পৰৱৰ্তী খবৰ মিয়াৰ নাম ল'লেই অক্সিজেন নাপায় মুখ্যমন্ত্ৰীয়ে মানুহে ভগৱানৰ নাম লয় কিন্তু মুখ্যমন্ত্ৰীয়ে মিয়াৰ নাম লয় মুখ্যমন্ত্ৰীৰ গাদী কেতিয়াও চিৰস্থায়ী নহয় এদিন সকলো বিচাৰ আল্লাই কৰিব এতিয়া গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে সকলো সময়তেই কেৱল মিয়া নাম লয় খাবলৈ লওঁতেও শুবলৈ লওঁতেও মিয়া দেখা পায় মানুহে সদায় ভগৱানৰ নাম লয় মুখ্যমন্ত্ৰীয়ে সদায় মিয়াৰ নাম লয় মিয়াক অত্যাচাৰ নকৰিলে শান্তি নাপায় এইখন চৰকাৰে মিয়া মুছলমান মানুহৰ ঘৰ ভাঙি শেষ কৰি পেলাইছে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীৰ গাদী কেতিয়াও চিৰস্থায়ী নহয় এদিন সকলো বিচাৰ আল্লাই কৰিব গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ পৰৱৰ্তী খবৰ লণ্ডনত কনচাৰ্ট কৰি পোৱা ধন অনাথ শিশুক দান দি থৈ আহিছিল জুবিন গাৰ্গে জুবিন গাৰ্গৰ দৰে আন কোনো হ'ব নোৱাৰে জুবিন গাৰ্গক খৰি আৱেগিক হৈ পৰিল বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লণ্ডনত কনচাৰ্ট কৰা ধন দান দিছিল জুবিন গাৰ্গে সমগ্ৰ বিশ্বই চিনি পায় জুবিন গাৰ্গক জুবিন গাৰ্গ সদায় অমৰ হৈ থাকিব জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব জুবিন গাৰ্গৰ গান শুনি প্ৰেৰণা পায় যুৱ প্ৰজন্মই জুবিন গাৰ্গৰ বাসগৃহত এতিয়া বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী লণ্ডনৰ পৰা আহি এই জুবিন গাৰ্গৰ ঘৰত ইলিয়াছ হুছেইন আনচাৰী লণ্ডনৰ শিক্ষাৰ্থীৰ মাজত চৰ্চা হয় জুবিন গাৰ্গৰ কথা জুবিনৰ ঘৰৰ পৰা জুবিন ক্ষেত্ৰ পালেগৈ এতিয়া বেৰিষ্টাৰ ইলিয়াছ আনচাৰী লণ্ডনত কনচাৰ্ট কৰা ধন দান দিছিল জুবিন গাৰ্গে দিব লৈছোঁ পৰৱৰ্তী খবৰ ছিংগাপুৰত গৈ কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গ ভাৰত চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ গৈছিল জুবিন গাৰ্গ জুবিন গাৰ্গক ন্যায় দিয়ক চৰকাৰে জুবিনৰ ন্যায় বিচাৰি উদাত্ত ভাষণ গৌৰৱ গগৈ দিব লৈছে এটা ব্ৰেকিং আপডেট জুবিন গাৰ্গক ন্যায় দিয়ক চৰকাৰে লোকসভাত জুবিনৰ ন্যায় বিচাৰি উদাত্ত ভাষণ গৌৰৱ গগৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ ছিংগাপুৰত গৈ কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ সকলো ৰহস্য ফাদিল হ'ব লাগিব ভাৰত চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ গৈছিল জুবিন গাৰ্গক ভাৰত চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰক জুবিন গাৰ্গ অসমীয়াৰ পৰিচয় আছিল জুবিন গাৰ্গক ক্ষিপ্ৰতাৰে ন্যায় প্ৰদান কৰক জুবিন গাৰ্গক ন্যায় দিয়ক চৰকাৰে পৰৱৰ্তী খবৰ জনহিতে জনসেৱাৰ্থে বুলি কোৱা আৰক্ষীৰ লাজ লগা কাণ্ড তেতুগুৰিলৈ সুৰাপান সেৱন কৰি ভয়ংকৰ কাণ্ড কৰিলে অসম আৰক্ষীয়ে এফালে মুখ্যমন্ত্ৰীৰ নীতি শিক্ষা আৰু আনফালে সুৰাৰ ৰাগীত মতলীয়া একাংশ আৰক্ষী কি ক'ব এতিয়া আৰক্ষীৰ এনে কাণ্ডক কমেণ্ট বক্সত জনাওক আপোনালোকৰ মতামত দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ তেতুগুৰিলৈকে সুৰা সেৱন কৰি ভয়ংকৰ কাণ্ড কৰিলে আৰক্ষীয়ে জনহিতে জনসেৱাৰ্থে বুলি কোৱা আৰক্ষীৰ লাজ লগা কাণ্ড
সুৰা সেৱন কৰি সাধাৰণ জনতাক অভদ্ৰামী আৰক্ষীৰ সুৰা সেৱন কৰি বাছত খুন্দা মাৰে আৰক্ষী বাহনে দেৰগাঁও টোলগেটত সংঘটিত হয় এই ভয়ংকৰ ঘটনা লাঠি দেখুৱাই সাধাৰণ জনতাক দিছিল ভাবুকি আৰক্ষীৰ গাড়ীৰ ভিতৰত মদৰ আড্ডা এফালে মুখ্যমন্ত্ৰীৰ নীতি শিক্ষা আৰু আনফালে আৰক্ষীৰ লাজ লগা কাণ্ড টেটু গুৰি লৈ এতিয়া সুৰা সেৱন কৰি ভয়ংকৰ কাণ্ড কৰিলে অসম আৰক্ষীয়ে দিব লৈছোঁ পৰৱৰ্তী খবৰ গৌৰৱ গগৈ কণ্টেণ্ট চোৰ আখ্যা দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ৰজা মানুহ পত্নী অহাৰ বাবেই 3 দিন ধৰি কেৱল ঘৰতেই থাকিলে গৌৰৱ গগৈ এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ কণ্টেণ্ট চোৰ আখ্যা দিলে হিমন্ত বিশ্ব শৰ্মাই চাৰ্লুং চুকাফাক লৈ কণ্টেণ্ট চোৰ কৰিলে গৌৰৱ গগৈয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পোষ্ট চোৰ কৰিছিল গৌৰৱ গগৈয়ে গৌৰৱ গগৈ পত্নী গুৱাহাটীত আছে যোৱা 3 দিন ধৰি একো কাম কৰা নাছিল গৌৰৱ গগৈয়ে কেৱল ঘৰতেই থাকিলে গৌৰৱ গগৈ ৰজা মানুহ 3 দিন ধৰি সেইবাবেই ঘৰত সোমাই থাকিব পাৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গৌৰৱ গগৈ কণ্টেণ্ট চোৰ আখ্যা দিছিল হিমন্ত বিশ্ব শৰ্মাই দিব লৈছোঁ পৰৱৰ্তী খবৰ চৰকাৰৰ ঘৰৰ নামত দুৰ্নীতি কৰিলে চিধা যাব লাগিব জেললৈ আপোনাৰ অঞ্চলটোত PMAY ঘৰৰ নামত সংঘটিত হৈছে নেকি দুৰ্নীতি তেনেহ'লে এতিয়াই খবৰ দিয়ক কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত দুৰ্নীতি কৰি সাৰি যাব নোৱাৰিব প্ৰকৃততে কেঁচা ঘৰ থকাসকলেহে পাবই লাগিব পকী ঘৰ জীৱিকা সখীৰ কামক লৈ খৰ্গহস্ত এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে পঞ্চায়তৰ গ্ৰাম্য উন্নয়নৰ বিভাগক বিহু দেখুৱাইছে PMAY তালিকাত বাছনিত জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ কৰে এতিয়া জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা আশোহাযুক্ত গাঁও পঞ্চায়তৰ সভাপতি সচিবকো ধমক দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতিও যাব লাগিব এতিয়া জেললৈ PMAY ঘৰৰ নামত দুৰ্নীতি কৰি এতিয়া কোনো সাৰি যাব নোৱাৰিব